শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ নাৰ্ছৰ পৰীক্ষা কেতিয়া হ'ব, তাৰ পিছত পেৰামেডিকেল কোৰ্স, বিএসসি মেডিকেল টেকনলজি কোৰ্সৰ পৰীক্ষা কেতিয়া হ'ব, লগতে এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। কাৰণ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে নতুন নোটিছ ইস্যু কৰিছে। এডমিট কাৰ্ডৰ যিখন নতুন নোটিছ ইস্যু কৰিছে সেই নতুন নোটিছ প্ৰত্যেক ছাত্ৰ ছাত্ৰীক দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰিলেই এই পেজত ৰিডাইৰেক্ট হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব কি কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ডৰ নতুন নোটিছ ইস্যু কৰিছে। ইয়াতে কোৰ্সৰ নাম উল্লেখ কৰিছে পোষ্ট বেসিক বিএসসি নার্সিং, তাৰপিছত ডিপ্লোমা পেৰামেডিকেল কোৰ্স বা ডিগ্ৰী কোৰ্স, লগতে বিএসসি মেডিকেল টেকনলজি কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোডৰ তাৰিখ ঘোষণা কৰিছে, লগতে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। এতিয়া ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব কেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰ আগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, জিএনএম নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ তাৰিখ এতিয়ালৈকে ঘোষণা কৰা নাই, লগতে এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব সেই তাৰিখটো এতিয়ালৈকে ঘোষণা কৰা নাই। যেতিয়াই জিএনএম নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ডৰ তাৰিখ আহিব বা পৰীক্ষাৰ তাৰিখ আহি যাব তেতিয়া কেণ্ডিডেটক জনাই দিয়া হ'ব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। ইয়াতে উল্লেখ কৰিছে 2024 চনৰ জুলাই মাহৰ 28 তাৰিখত এন্ট্ৰেন্স পৰীক্ষা হ'ব আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব জুলাই মাহৰ 22 তাৰিখত। পুনৰ জনাই দিব বিচাৰিছোঁ, জুলাই মাহৰ 22 তাৰিখৰ পৰা এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব 2024 চনৰ জুলাই মাহৰ 28 তাৰিখত। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি নোটিছ এবাৰ চেক কৰি চাওক।